আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ যোগেদি অসম আন্দোলনৰ শ্বহীদসকলক আমি যুগ যুগান্তৰলৈ যাতে সকলোৱে মনত ৰাখিব পৰা এটা পৰিৱেশ তেওঁলোকৰ সকলোৰে ইয়াত প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটোৰে সৈতে যিসকল লোক জড়িত হৈ আছে আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ যাতে খুব সুন্দৰভাৱে সৰ্বাংগ সুন্দৰভাৱে বিশ্বমানৰ এটা শ্বহীদ স্মাৰক ক্ষেত্ৰ আমি ইয়াতে নিৰ্মাণ কৰি তুলিব পাৰোঁ আৰু এই শ্বহীদ স্মাৰক ক্ষেত্ৰত আহি উপস্থিত হোৱা প্ৰতিগৰাকী ব্যক্তিয়ে যাতে অসম আন্দোলনৰ যিখিনি কথা বতৰাৰ সৈতে অৱগত হ'ব পৰাকৈ ইয়াত ব্যৱস্থাৱলী গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰে পদক্ষেপ আৰম্ভ কৰিছে। লাইট এণ্ড ছাউণ্ড শ্ব'ৰ ইয়াত ব্যৱস্থা কৰা হৈছে। ইয়াত আন বিভিন্ন ধৰণৰ ব্যৱস্থাৱলীৰে অসম আন্দোলনৰ সেই সময়খিনিক যাতে সকলোৱে ইয়ালৈ আহিলে তেওঁলোকে মনত এটা স্মৃতি ৰোমন্থন হোৱাৰ দৰে এটা পৰিৱেশ হয়, তেনেকুৱা এটা পৰিৱেশৰ মাজেৰে এই গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাই এই গোটেই প্ৰক্ৰিয়াটোৰ লগত আমি জড়িত হৈ আছোঁ আৰু এই প্ৰক্ৰিয়াটোৰ যোগেদি আমি অসম আন্দোলনক যাতে অনাদি অনন্তকালৰ বাবে মানুহৰ মাজত ৰাখিব পাৰোঁ তেনেকুৱা এটা পৰিৱেশেৰে আগবঢ়াই লৈ যাবৰ কাৰণে চৰকাৰৰ লগত আমি এইখিনি ক্ষেত্ৰত একেলগে কাম কাজ কৰি আছোঁ আৰু আহিব লগা সময়খিনি অসমৰ কাৰণে যাতে এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন সমগ্ৰ অসমৰ এটা সকলোৰে বাবে পৰিচিত ক্ষেত্ৰ হৈ পৰক তাৰ বাবে আমি এই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে চৰকাৰক তাৎক্ষণিকভাৱে গোটেই ব্যৱস্থাৱলী আগবঢ়াই লৈ গৈ যাতে সোনকালে মানুহৰ বাবে মুকলি কৰি দিব পৰা যায় সেই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আজি পুনৰ এক আলোচনাত মিলিত হ'ম। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ আমি আজি যৌথভাৱে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ নিৰ্মাণ কৰা শ্বহীদ স্মাৰক এই ক্ষেত্ৰখন আমি পৰিদৰ্শন কৰিলোঁ। অসমৰ জনসাধাৰণ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া আমাৰ দাবী আৰু আহ্বান আছিল যে ঐতিহাসিক অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ এটা পদক্ষেপ ল'ব লাগে আৰু সেই পদক্ষেপৰ প্ৰথম আৰম্ভণি আছিল ইয়াত মাটি নিৰ্বাচন কৰা আৰু পোনপ্ৰথমে অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যৌথ দলে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত মাটি বিচৰা হৈছিল আৰু বিভিন্ন ঠাই মাটি দেখুওৱা হৈছিল 10-15 বিঘা 18 বিঘা 20 বিঘা মাটি। তেতিয়া আমি সদৌ অসম ছাত্ৰ সন্থাই কৈছিলোঁ যে ঐতিহাসিক অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবলৈ অসম আন্দোলনৰ মূল সত্তাটো প্ৰতিফলন কৰিবলৈ অন্ততঃ 100 বিঘা মাটিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগে। তেতিয়া ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ এই যৌথ কমিটিয়ে এই অঞ্চলত 100 বিঘা মাটি তেতিয়া নিৰ্বাচন কৰা হৈছিল। এতিয়া এইটো 114 বিঘা মাটি লৈ পৰিগণিত হৈছে আৰু এই 114 বিঘা মাটিতেই এই শ্বহীদ স্মাৰক এই নিৰ্মাণৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। আজি আমি চালোঁ প্ৰথমবাৰৰ কাৰণে আমি আজি আহি ইয়াত চালোঁ কাৰণ শ্বহীদ স্মাৰকটো কি আছে মাটি নিৰ্বাচন আমি কৰি দিলোঁ। তাৰপিছত ইয়াৰ নক্সা কি ইয়াত কি ধৰণৰ ব্যৱস্থা কৰা হৈছে জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবলৈ কিনো পদক্ষেপ লোৱা হৈছে বা অসম আন্দোলনৰ মূল সত্তাটো প্ৰতিফলন কৰিবলৈ কি পদক্ষেপ লোৱা হৈছে সেই কথাটো আজি প্ৰথমবাৰৰ কাৰণে আমি অসম চৰকাৰৰ লগত যৌথভাৱে এই স্মাৰক স্থলীত আহি আমি চালোঁহি। আৰু এটা কথা ঠিক যে ঐতিহাসিক অসম আন্দোলনৰ 860গৰাকী শ্বহীদ হৈছিল, হাজাৰজন শাৰীৰিকভাৱে পংগু হৈছিল, নিৰ্যাতিত হৈছিল, অসমৰ জনসাধাৰণে চূড়ান্ত ত্যাগ কৰিলে। 860গৰাকী জাতীয় শ্বহীদ এটা সংখ্যা নহয়, 860গৰাকীৰ এটা জীৱন, 860টা জীৱন অসমৰ নতুন পুৰুষৰ ভৱিষ্যতৰ বাবে প্ৰাণ দি তেখেতসকল শ্বহীদ হৈছিল। গতিকে 860টা জীৱন, নিৰ্যাতিত ব্যক্তি, অসমৰ ৰাইজৰ চূড়ান্ত ত্যাগ আৰু অসম আন্দোলনৰ মূল সত্তাটো যাতে ইয়াত শুদ্ধভাৱে প্ৰতিফলন হয় সেই সম্পৰ্কত আজি আমি স্মাৰক ক্ষেত্ৰত চালোঁ। ইয়াৰ পিছত এখন সভা হ'ব, সভাত আমাৰ পৰামৰ্শখিনি আমি সংযোজন কৰিম। কিন্তু অসম আন্দোলনৰ জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাৰ যি আহ্বান আছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে এই শ্বহীদ স্মাৰক নিৰ্মাণ কৰিবলৈ যি উদ্যোগ লৈছে সেইটো অতি আদৰণীয় আৰু ইয়াক কেৱল সৰ্বাংগ সুন্দৰভাৱে কৰিব লাগে কাৰণ এইটো এটা ঐতিহাসিক অসম আন্দোলন। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত এজন ব্যক্তি থিয় হ'লেই যাতে অসম আন্দোলনৰ মূল সত্তাটো ইয়াত উপলব্ধি কৰিব পাৰে, জাতীয় শ্বহীদৰ ত্যাগক যাতে ইয়াত উপলব্ধি কৰিব পাৰে, নিৰ্যাতিত ব্যক্তি আৰু অসমৰ জনসাধাৰণৰ ত্যাগক যাতে ইয়াত উপলব্ধি কৰিব পাৰে, তেনেধৰণৰ ভক্তিপূৰ্ণ এটা পৰিৱেশত যাতে এই প্ৰকল্পটো আগুৱাই যায় সেই সম্পৰ্কত আমি পৰামৰ্শ আগবঢ়াইছোঁ। ইতিমধ্যে 860গৰাকী শ্বহীদৰ ইয়াত মূৰ্তি ইয়াত স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে।
আৰু আন আন কেইবাটাও বিষয়ত ইয়াত পৰামৰ্শ আগবঢ়োৱা হৈছে আৰু আমি কিছু পৰামৰ্শ আগবঢ়াম। কেৱল ঐতিহাসিক অসম আন্দোলনৰ মূল সত্তাটো অসমৰ জনসাধাৰণৰ ত্যাগ, 860গৰাকী জাতীয় শ্বহীদৰ ত্যাগ আৰু নিৰ্যাতিত ব্যক্তিৰ ত্যাগৰ মূল বিষয়টো যেতিয়া ইয়াত ভক্তিপূৰ্ণভাৱে প্ৰতিফলন হয়, সেই কথাটো আমি বিশেষভাৱে আমি গুৰুত্ব দিছোঁ। আৰু পৃথিৱীৰ যিকোনো প্ৰান্তৰ এজন ব্যক্তিয়ে এই শ্বহীদ স্মাৰক পত্ৰত থিয় হৈ ঐতিহাসিক অসম আন্দোলন, 860গৰাকী শ্বহীদৰ ত্যাগ, নিৰ্যাতিত ব্যক্তিৰ ত্যাগ, অসমৰ জনসাধাৰণৰ ত্যাগ, এই সকলো কথা যাতে মৰ্মে মৰ্মে ইয়াত ভক্তিপূৰ্ণভাৱে উপলব্ধি কৰিব পাৰে, সেই দিশেৰে আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। আৰু এই শ্বহীদ স্মাৰক এই ক্ষেত্ৰখন সৰ্বাংগ সুন্দৰভাৱে যাতে হয়, ভক্তিপূৰ্ণভাৱে যাতে পৰিপূৰ্ণ হয়, সেই দিশত আমি সম্পূৰ্ণ ধৰণে সদৌ অসম ছাত্ৰ সন্থাই ইতিবাচকভাৱে আমি ইয়াত সঁহাৰি জনাম, পদক্ষেপ ল'ম। লাইট এণ্ড ছাউণ্ডৰ ইয়াত প্ৰক্ৰিয়াত ইয়াত সংযোজন কৰা হৈছে, গোটেই আন্দোলনটোক ইয়াত উত্থাপন কৰিবলৈ এটা ব্যৱস্থা কৰা হৈছে। আৰু সেই সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাই আমি বিভিন্নজনৰ বিশেষজ্ঞৰ লগত কথা বতৰা পাতি কেনেধৰণে ইয়াক উপস্থাপন কৰা উচিত সেই সম্পৰ্কত এটা স্ক্ৰিপ্ট প্ৰস্তুত কৰিবৰ কাৰণেও আমি ইতিমধ্যে আগভাগ লৈছোঁ। সেই সম্পৰ্কত আমি সহযোগিতা আমি আগবঢ়াইছোঁ। মুঠৰ ওপৰত ঐতিহাসিক অসম আন্দোলন মূল সত্তা, 860গৰাকী জাতীয় শ্বহীদৰ ত্যাগ, নিৰ্যাতিত ব্যক্তিৰ ত্যাগ, অসমৰ জনসাধাৰণৰ ত্যাগ, এই সকলো কথা ভক্তিপূৰ্ণভাৱে ইয়াত প্ৰতিফলিত হয়, তেনেধৰণৰ শ্বহীদ স্মাৰক নিৰ্মাণ হৈ সম্পূৰ্ণ হৈ উঠিব, সেই কথা আমি আশা কৰিছোঁ। আৰু এই বিষয়টো যাতে এই বছৰতে যাতে এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হয়, তেনে এটা লক্ষ্য ৰাখি আগবাঢ়ি যাবৰ কাৰণে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। 10 ডিচেম্বৰ শ্বহীদ দিৱস, তেনে এটা লক্ষ্য লৈ যাতে আগবাঢ়ি যায়, তাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমাৰ আলোচনা হ'ব। আলোচনাত এই শ্বহীদ স্মাৰক ক্ষেত্ৰক সৰ্বাংগ সুন্দৰ হোৱাত, ভক্তিপূৰ্ণভাৱে সৰ্বাংগ সুন্দৰ হোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পূৰ্ণ ইতিবাচক সঁহাৰিৰ প্ৰস্তাৱ আমি আগবঢ়াম। আৰু আমি আশা কৰিছোঁ যে তেনেধৰণৰ ভক্তিপূৰ্ণ সৰ্বাংগ সুন্দৰ শ্বহীদ স্মাৰক পত্ৰ ইয়াত নিৰ্মাণ হৈ উঠিব। আৰু আমি পুনৰ অসমৰ জনসাধাৰণ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি আহ্বান, এই আহ্বানৰ প্ৰতি অসম চৰকাৰে সঁহাৰি জনাই এই 100 বিঘা মাটিত, 114 বিঘা মাটিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ যি উদ্যোগ লৈছে, তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ।